নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল আছাম কেৰিয়াৰ জব। আজি পুনৰ আপোনালোকৰ বাবে এটা বহুত ভাল খবৰ আহি গ'ল। অসম চৰকাৰৰ আণ্ডাৰত দুখনকৈ নটিচ মুকলি কৰিছে গ্ৰেড 3 আৰু গ্ৰেড 4 চাকৰিৰ ওপৰত। প্ৰায় 1350টাকৈ চাকৰি মুকলি কৰিছে। 10 পাছ, 12 পাছ, ডিগ্ৰী পাছ সকলোৱে ভেকেঞ্চিখিনিৰ কাৰণে আবেদনসমূহ কৰিব পাৰিব। অনলাইন যোগে এপ্লাইসমূহ কৰিব পাৰিব। কি চাকৰি আছে লগতে কেনেদৰে আবেদনসমূহ কৰিব পাৰিব সবিশেষ ডিটেইলছ এই ভিডিঅ' যোগে জনোৱা হ'ব। চ' আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। দুখন নটিচ মুকলি কৰিছে, দুটা বিভাগৰ ভেকেঞ্চিৰ কথা আছে। চ' আপোনালোকে ভিডিঅ'টো শেষলৈকে চালে ভেকেঞ্চিখিনি কথা গম পাব। আৰু আপোনালোকে ভিডিঅ'টো অকণো স্কিপ নকৰিব, যাতে আপোনালোকে স্কিপ কৰি দিয়ে মেইন কথাবিলাক মিছ কৰি যাব। চ' যদি আপোনালোকে ভিডিঅ'টো ভাল পায়, ভিডিঅ' লাইক কৰিব পাৰে, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰে। এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব পাৰে। আৰু ভিডিঅ' যিমান পাৰে সিমান বন্ধুৰ মাজত শ্বেয়াৰ কৰি যাতে সকলো বন্ধুৱে ডেইলি জবৰ আপডেটসমূহ পাই থাকে। আৰু আমাৰ হোৱাটছআপ চেনেল লিংক ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে, তাত গৈ আপোনালোকে ফ'ল' কৰি ল'ব পাৰে। তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব। আহক আজি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াত আপোনালোকে দেখিব পাইছে দুখনকৈ নটিছ, এখন হ'ব প্ৰথমখন নটিছ। আপোনালোকে দেখিব পাইছে প্ৰথমখন নটিছ মুকলি কৰিছে গভৰ্ণমেণ্ট অফ আছাম প্ৰজেক্টছন ফৰেষ্ট এডমিনিষ্ট্ৰেশ্যন। আপোনালোকৰ তাৰ পৰা মুকলি কৰিছে, আপোনালোকে দেখিব পাৰিছে পাঞ্জাৱাৰী গুৱাহাটী 37। তাৰ পৰা প্ৰথম যিখন নটিছ হয় সেইখন আপোনালোকৰ মুকলি কৰিছে। ইয়ালোকে দেখিব পাইছে পজিশ্যনবিলাক লিখি থোৱা আছে, নাম্বাৰ অফ পোষ্ট লিখা আছে, এজন, সকলোখিনি কথা ইয়াত উল্লেখ কৰি থোৱা যিটো প্ৰথম যিখন নটিছ। আৰু এখন নটিছ আছে, সেইখন নটিছতো কিছুমান ভেকেঞ্চি মুকলি কৰিছে, তাৰ কথাও ডিছকাছ কৰাব। চ' আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, অকণো স্কিপ নকৰিব। আৰু প্ৰথম যিখন নটিছ মুকলি কৰিছে সেইখন মই আপোনালোকক কৈছোঁৱেই বিভাগটোৰ পৰা আহিছে। ইয়াত আপোনালোকৰ প্ৰথম যিখন নটিছ মুকলি কৰিছে তাৰ ভেকেঞ্চিসমূহ হৈছে কম্পিউটাৰ ডাটা অপাৰেটৰ ভেকেঞ্চি মুকলি কৰিছে। আৰু এজনবিলাক দিয়া আছে মিনিমাম 21ৰ পৰা 43 বছৰৰ ভিতৰত হ'ব লাগিব। লগতে এছেঞ্চিয়েল কোৱালিফিকেশ্যন আপোনালোকে দেখিব পাইছে গ্ৰেজুৱেশ্যন পাছ কৰিব লাগিব। ডিজেবল কোৱালিফিকেশ্যনৰ ক্ষেত্ৰত আপোনালোকৰ প্ৰিফাৰেঞ্চ দিয়া হ'ব। ইয়াত কোনো আপোনালোকৰ যিটো লাগিব বুলি কোনো কথা নাই, যদি আছে আপোনালোকক প্ৰিফাৰেঞ্চ দিব, নাথাকিলেও কোনো কথা নাই। ছাপৰ্ট ষ্টাফৰ ভেকেঞ্চি আছে, ইয়াৰ কাৰণে মিনিমাম 21ৰ পৰা 43 বছৰৰ ভিতৰত হ'ব লাগিব। মিনিমাম আপোনালোকে 8 পাছ কৰিলে ভেকেঞ্চিখিনিৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। লগতে ইয়াত আপোনালোকৰ প্ৰিফাৰেঞ্চবিলাকো দিয়া হ'ব। আৰু লগতে দৰমহাসমূহ 17ৰ পৰা 27,000 টকা পৰ্যন্ত লাভ কৰিব। আৰু টেণ্টেটিভ ৰিমুনেৰেশ্যন পাব 25,000 পৰা 40,000 কম্পিউটাৰ ডাটা অপাৰেটৰ ক্ষেত্ৰত। আৰু ছাপৰ্ট ষ্টাফৰ ভেকেঞ্চিৰ ক্ষেত্ৰত 17ৰ পৰা 27,000 টকা আপোনালোকে দৰমহাসমূহ লাভ কৰিব। যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, অসমৰ যদি আপোনালোকে গ্ৰেড 3 গ্ৰেড 4 লেভেলত চাকৰি কৰি লৈছে, তেতিয়া আপোনালোকে এই ভেকেঞ্চিকেইটাৰ কাৰণে আবেদনসমূহ কৰিব পাৰিব। এইটো আপোনালোকৰ প্ৰথমখন নটিছ হয়। আৰু এখন নটিছ আছে, সেইটোত নেক্সট কি ভেকেঞ্চি মুকলি কৰিছে মই সেইটোও জনাই আছোঁ। আৰু মই দুইখন নটিছৰ এডভাৰটাইজমেণ্ট লিংক ভিডিঅ' ডেছক্ৰিপশ্যনত পাই যাব, তাৰ যোগে আপোনালোকে এপ্লাইসমূহ কৰিব পাৰিব। এপ্লাই কেনেকৈ কৰিব পাৰিব, এপ্লাই লিংক পাই যাব। কিন্তু তাৰ আগতে এপ্লাই কৰাৰ আগতে আপোনালোকে সম্পূৰ্ণ ডিটেইলছটো জানি লওক, যাতে সকলোৱে আবেদনসমূহ কৰিব পাৰিব। ইয়াত আপোনালোকে দেখিব পাইছে APFBCৰ পৰা ভেকেঞ্চিখিনি মুকলি কৰি দিছে। আৰু ইয়াত আপোনালোকৰ সম্পূৰ্ণ ডিটেইলছ দিয়া আছে। কেণ্ডিডেট মাষ্ট ক্লিয়াৰলি মেনশ্যন দেয়াৰ কণ্টেক্ট ডিটেইল, লেণ্ডলাইন নাম্বাৰ, STD কল, ফেক্স নাম্বাৰ, মোবাইল নাম্বাৰ, সেই সকলোখিনি আপোনালোকে থাকিব লাগিব। আপোনালোকে যিখন ফৰ্ম দিব সেই ফৰ্মত ফিল কৰোঁতে সেই সকলোখিনি ডিটেইলছ আপোনালোকৰ ফিল কৰি দিব লাগিব। চ' ইণ্টাৰেষ্টেড হ'লে আপোনালোকে ভেকেঞ্চিকেইটিৰ কাৰণে আবেদনসমূহ কৰিব পাৰিব। আৰু ইয়াৰ যিটো অফিচিয়েল ৱেবছাইট www.apfbcs.nic.in, এইটো অফিচিয়েল ৱেবছাইটত আপোনালোকে আবেদনসমূহ কৰিব পাৰিব। আৰু যিটো 2 নম্বৰ যিটো ভেকেঞ্চি মুকলি কৰিছে দেখিব পাৰিছে 2 নম্বৰ এখন নটিছ হয়। ইয়াতো আপোনালোকে বহুখিনি ভেকেঞ্চি আপোনালোকে দেখিব পাৰিছে। টোটেল ভেকেঞ্চি মই আপোনালোক কৈছোঁ 1300 কিমানটা ভেকেঞ্চি হয়। আৰু ট্ৰেডমেনৰ কাৰণে আছে ভেকেঞ্চি, MTSৰ কাৰণে আছে। মই আপোনালোক কৈছোঁ MTS আছে, এনেকুৱা ধৰণৰ ভেকেঞ্চি কিছুমান মুকলি কৰিছে। দ্বিতীয়খন নটিছ হয়। যদি আপোনালোকে গ্ৰেড 3 গ্ৰেড 4 চাকৰি কৰিম বুলি ভাবিছে, তেতিয়া আপোনালোকৰ এটা বৃহৎ অপৰচুনিটি আহিলে। প্ৰথমখন নটিছৰ কথা মই আপোনালোকক জনালোৱে। এতিয়া ছেকেণ্ড নটিছখনত আপোনালোকে দেখিছে MTS মানে আছে মাল্টিটাস্কিং ষ্টাফ, যিটো গ্ৰেড 4 লেভেলৰ। আৰু গ্ৰেড 3 লেভেলৰ ভেকেঞ্চিও আছে। ট্ৰেডমেনৰ ভেকেঞ্চি আছে, প্ৰিণ্টাৰ ডাইৰেক্টৰৰ ভেকেঞ্চি আছে, কাৰ্পেণ্টাৰ জইনাৰৰ ভেকেঞ্চিও আপোনালোকে দেখিবলৈ পাব। দৰমহাসমূহ 18ৰ পৰা 59,000 টকা পৰ্যন্ত লাভ কৰিব। আৰু যিখন দ্বিতীয়খন নটিছ মুকলি কৰিছে সেইখন মুকলি কৰিছে আপোনালোকৰ AOC ফালৰ পৰা, আৰ্মি অৰ্ডিনেৰী কৰ্পছ, তাৰ পৰা মুকলি কৰিছে। ইয়াৰ কাৰণে আপোনালোকৰ বহুখিনি ভেকেঞ্চি দেখিবলৈ পাব। মেৰিটেল এছিষ্টেণ্টৰ ভেকেঞ্চি আছে, মই আপোনালোকক কৈছোঁ। জুনিয়ৰ অফিচ এছিষ্টেণ্টৰ ভেকেঞ্চি আছে, মই আপোনালোকৰ ভিডিঅ'ত কৈছিলোঁৱে। চিভিল মটৰছ ড্ৰাইভাৰ OGৰ ভেকেঞ্চি আছে। টেলিম অপাৰেটৰ গ্ৰেড 2 ভেকেঞ্চি আছে। ফায়াৰমেনৰ ভেকেঞ্চি আছে। যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, এইখিনি ভেকেঞ্চিৰ কাৰণে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আপোনালোকৰ এটা বৃহৎ অপৰচুনিটি আহি গ'ল। এই অপৰচুনিটিটো আপোনালোকৰ এটা যদি ইণ্টাৰেষ্টেড হয় আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু প্ৰতিটো ভেকেঞ্চিৰ ক্ষেত্ৰত টোটেল ভেকেঞ্চিৰ কথা উল্লেখ কৰি থোৱা আছে। ৰিজাৰ্ভৰ কাৰণে কিমান আছে, আনৰিজাৰ্ভৰ কাৰণে কিমান আছে, EWSৰ কাৰণে কিমান ভেকেঞ্চি আছে,
SC SC কাৰণে কিমান ভেকেঞ্চি সব সকলোখিনি উল্লেখ কৰি থোৱা আছে টোটেল ভেকেঞ্চি মই কথা কৈছোঁ 1350 মান ভেকেঞ্চি আপোনালোকে দেখিব দুইখন নোটিছ মানে সো ইণ্টাৰেষ্টেড লাভ যদি আপোনালোকে গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ চাকৰি কৰিম বুলি ভাবিছে তেতিয়া ভেকেঞ্চি কেইটাৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব মই লিংক ডেছক্ৰিপশ্যনত দিয়া থাকিব আপোনালোকে ভিজিট কৰি আবেদনসমূহ কৰি ল'ব পাৰিব আৰু ইণ্টাৰেষ্টেড হ'লে আৰু ইয়াত আপোনালোকৰ ডিজেবিলিটিবিলাকো লিখি থোৱা আছে লগতে আপোনালোকৰ কোনটো ক্ষেত্ৰত কিমানকৈ আপোনালোকে কেটেগৰী ডিসেবিলিটি লাভ কৰিব সেইটো কথা লিখা যিবিলাক PWD ক্যান্ডিডেট হয় আৰু যদি ইন্টাৰেষ্টেড হয় আবেদনসমূহ কৰিব পাৰিব আৰু MTS ৰ কাৰণে মিনিমাম 10 পাছ কৰিলে হ'ল মই আপোনালোকক কৈছে 10 পাছৰ পৰা আপোনালোকে ভেকেন্সি দেখিবলৈ পাব 10 পাছ যদি কৰিছে তেতিয়া আপোনালোকে ভেকেন্সি দেখিবলৈ পাব 12 পাছ কৰিছে তেতিয়া আপোনালোকে ভেকেন্সি দেখিবলৈ পাব যদি আপোনালোকে ইন্টাৰেষ্টেড হয় আবেদনসমূহ কৰি ল'ব পাৰিব ফায়াৰমেনৰ ক্ষেত্ৰতো সেমে হয় ইন্টাৰেষ্টেড আৰু এলিজিবল ক্যান্ডিডেট হ'লে ভেকেন্সিখিনি কাৰণে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব আৰু আপোনালোকৰ এটা বৃহৎ অপৰচুনিটি আহিলে আৰু অপৰচুনিটি আপোনালোকে মিছ নকৰিব প্ৰতিটো ক্ষেত্ৰত আপোনালোকে দেখিব পাৰিছে নাম্বাৰ অফ ভেকেন্সি আছে কিমানকৈ আছে লোকেশ্যনবিলাক দেখিব পাৰিছে এষ্টাৰ্ণ যেটো হয় তাৰ কাৰণে আসাম অৰুণাচল প্ৰদেশ নাগালেণ্ড মণিপুৰ এইকেইটা ষ্টেটত এষ্টাৰ্ণটো পৰে ৱেষ্টাৰ্ণ কোনটো পৰে নৰ্দাৰ্ণ কোনটো পৰে গোটেইখিনি কথা উল্লেখ কৰি থোৱা আছে সো ইন্টাৰেষ্টেড হ'লে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব এজ কোৱালিফিকেশ্যন আপোনালোকে ধুনীয়াকৈ ডিটেইলছ নটিফিকেশ্যন মই ডেছক্ৰিপশ্যনত দিয়া আছে আপোনালোকে চাই ল'ব পাৰিব মিনিমাম কৈছে MTS ৰ কাৰণে মিনিমাম 10 পাছৰ পৰা আবেদনসমূহ কৰি ল'ব পাৰিব যদি আপোনালোকে 10 পাছ কৰিছে তেতিয়াৰ পৰা আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব আৰু এজ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব 45 ইয়াৰ্ছ মানলৈকে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব যদি ভিডিঅ' ভাল পালে ভিডিঅ' লাইক কৰিব পাৰে লগৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰে এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব আৰু আমাৰ হোৱাটছআপ চেনেল ভিডিঅ' ডেছক্ৰিপশ্যনত তাতো জইন বা ফ'ল' কৰি লওক আৰু ভিডিঅ' যিমান পাৰে সিমান বন্ধুক শ্বেয়াৰ কৰি দিয়ক যাতে সকলো বন্ধুৱে ডেইলি জবৰ আপডেটসমূহ পাই থাকে আজিলৈ বন্ধুত্বত লগ পাম